নমস্কাৰ মৰমৰ বন্ধুমিনিসকল এটা ভাল খবৰ প্ৰথমে দিব বিচাৰিছোঁ যে যোনসকল ছাত্ৰ ছাত্ৰী ভাবি আছিলা যে অসম পলিটেকনিকত এডমিশ্যন ল'ম বুলি ভাবিছিলে তোমালোকে এবাৰ ল'ব পাৰিবা কাৰণ এবাৰ কিয় আমি গম পাই আছোঁ যে এবাৰ এন্ট্ৰেন্স এক্সামটো নহয় ঠিক আছে এবাৰ কি নহয় এন্ট্ৰেন্স এক্সামটো নহ'ব পাৰে সো সেইটো কাৰণে অপেক্ষা কৰা অফিচিয়েল আপডেট আহিলে ভালদৰে গম পোৱা যাব এতিয়া কথা হ'ল যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব অতি শীঘ্ৰে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব কাৰণ আমি এটা গম পাই আছোঁ যে তোমালোকৰ SSLC যোনটো এক্সাম সেই এক্সামৰ কুৱেশ্যন পেপাৰ আৰু বহি চোৱাবোৰ সম্পূৰ্ণ হ'ল লগতে এতিয়া ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে সকলোৱে আমি কি কৰিম সেৱাৰ যোনটো অফিচিয়েল ৱেবছাইট আমি যোনটো results.shiksha সেই ৱেবছাইটত ভিজিট কৰিছোঁ আৰু ভিজিট কৰাৰ লগে লগে ইয়াতে লেখা আছে কোন তাৰিখে একচুৱেলি ৰিজাল্ট দিব ইয়াতে কিন্তু এটা কথা উল্লেখ কৰা আছে যে এপ্ৰিলত ৰিজাল্টটো তোমালোকৰ দিব বুলি এটা কথা লিখা আছে তোমালোকক দেখাই দিছোঁ অলৰেডি এডভাৰটাইজবোৰ আহি আছে এডভাৰটাইজ কাটি দিওঁ ঠিক আছে আমাৰ পৰীক্ষা যেহেতু কিমান 16 তাৰিখৰ পৰা ষ্টাৰ্টিং হৈছে 16 ফেব্ৰুৱাৰীৰ পৰা এতিয়া আমাৰ ৰিজাল্ট দিয়াৰ সময় আহিলে আৰু এতিয়া আমি গোটেইখিনি কথা তোমালোকৰ ওচৰত শ্বেয়াৰ কৰিম যেহেতু ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া কৈছিলে যে 19 20 21 এপ্ৰিল তাৰিখে ৰিজাল্ট ডিক্লেয়াৰ কৰিব বুলি সো সেইটো কাৰণে আমি ৰখি আছোঁ তোমালোকে যেতিয়া ৰিজাল্ট চেক কৰিবা তেতিয়াহ'লে এইটো ৱেবছাইট আহিব shiksha.result.in আহিবা অহাৰ পিছত তোমালোকে কি কৰিবা তোমালোকৰ ৰিজাল্টৰ যি ৰোল নম্বৰ আছে নাম আছে সেইখিনি তোমালোকে লগ ইন কৰিলে তোমালোকৰ ৰিজাল্টটো চাব পাৰিবা ঠিক আছে ইয়াতে এটা কথা লক্ষ্য কৰিব লাগিব যে ইয়াত তাৰিখ এটা উল্লেখ কৰিছিলে সেই তাৰিখটো কিন্তু এতিয়ালৈকে সঁচা নাই মিছা নাজানো কিন্তু ইয়াতে কৈছিলে যে এপ্ৰিলতে হ'ব কিন্তু তাৰিখটো কোন তাৰিখে দিব সেই তাৰিখটো এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই ঠিক আছে অফিচিয়েল আপডেটটো এতিয়ালৈকে অহা নাই কোনটো তাৰিখে হেৰি হ'ব কিন্তু অফিচিয়েল ৱেবছাইটৰ কথা কৈছে যে এপ্ৰিলত কিন্তু ৰিজাল্ট দিয়াৰ সম্ভাৱনা বহুত আছে ঠিক আছে এইখিনিয়ে কোৱা হৈছোঁ যে তোমালোকে আৰু অপেক্ষা কৰা অতি শীঘ্ৰে তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব সেৱাৰ তৰফৰ পৰা আৰু আমিও ৰখি আছোঁ যাতে ৰিজাল্ট তোমালোকৰ সকলোৱে ভাল হয় থ্যাংক ইউ সো মাচ